সেৱা দল প্ৰমুখ্য কৰি ইয়াত উপস্থিত গণ্যমান্য আমাৰ দলৰ নেতাসকল, আজি সোনিয়া গান্ধী ডাঙৰীয়ানীৰ জন্মদিন আজি আমাৰ গোটেই অসমত, গোটেই ভাৰতবৰ্ষত পালন কৰা হৈছে। কিন্তু অসমত প্ৰতিটো ব্লকত আমাৰ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ জন্মদিন উদযাপন কৰা হৈছে। আৰু আজি আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যাতে তেখেতক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰি আমাৰ যাতে প্ৰত্যেকজন তৃণমূলৰ কৰ্মীক দলটো আগুৱাই নিয়াত শক্তিশালী কৰিব পৰাকৈ তেওঁ যাতে অনুপ্ৰেৰণা দি থাকে, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। আজি আমি সেইগৰাকী মহান নেত্ৰী, যিগৰাকী মহিলা একেবাৰে তেওঁ গোটেই ভাৰতবৰ্ষত আহি বায়ু, পানী, ভাষা, সংস্কৃতি সকলোকে আঁকোৱালি লৈ দলটোৰ প্ৰতি যি অৱদান আগবঢ়াইছে তাক আমি কবই লাগিব। আজি আমি অসমৰ দল সংগঠন নিৰ্বিশেষে সকলোকে এটা কথা জনাব বিচাৰিছো যে কংগ্ৰেছ এনেকুৱা এটা দল, আমাক বহু সময়ত বহু ৰাজনৈতিক দলে কয় যে আমি পৰিয়ালবাদৰ ৰাজনীতি কৰো। আমি 100 বাৰ এনেকুৱা পৰিয়ালক আমি তেওঁলোকৰ পৰিয়ালৰ যিটো নেতৃত্ব আমি আঁকোৱালি লওঁ। সেইগৰাকী মহান নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানী সুদূৰ ইটালীৰ পৰা আহি ভাৰতবৰ্ষত বায়ু, পানী, আচাৰ ব্যৱহাৰ, সংস্কাৰ, সংস্কৃতি, ভাষা সকলোতে তেওঁ মিলিত হৈ ভাৰতবৰ্ষৰ কাৰণে UPAৰ অধ্যক্ষা হিচাপে হৈ থাকোতে তেওঁ যি অৱদান আগবঢ়াইছে, আমি 100 বাৰ এনেকুৱা পৰিয়ালবাদক আমি স্বীকৃতি দিম আৰু এনেকুৱা পৰিয়ালৰ লগত আমি ৰাজনীতি কৰিম। এই কথাখিনি অসমৰ দল সংগঠন নিৰ্বিশেষে সকলোৱে জানা দৰকাৰ। আজি যদি মোৰ পিছত থকা বেনাৰখন চাই, এনৰেগা পিভি নৰসিংহ ৰাও ডাঙৰীয়াৰ দিনত হৈছিলে, কিন্তু যিহেতুকে পঞ্চায়তী ৰাজ ব্যৱস্থাটো মহাত্মা গান্ধী ডাঙৰীয়াই ইমান ভালকৈ গোটেই ব্যৱস্থাটোক তেওঁ তুলি ধৰিছিলে, গতিকে তেখেতৰ নেতৃত্বতে, তেখেতৰ দিনতেই, ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ দিনতেই MG মহাত্মা গান্ধী এনৰেগা বুলি আঁচনিখন তেওঁ তাত দাঙি ধৰিলে। আৰু এই আঁচনিটো কি কাৰণত কৰিছিলে? তেওঁলোকে গাঁৱৰ প্ৰত্যেকজন মানুহৰ হাতত যাতে আৰ্থিকভাৱে সবল আৰু স্বচ্ছতা আহে, সেইকাৰণে 100 দিনকৈ, বছৰত 365 দিনৰ অতি কমেও যাতে 100 দিনকৈ মানুহৰ হাতত যাতে পইচাৰ অহাৰ ব্যৱস্থাটো আহে, সংস্থাপনৰ ব্যৱস্থাটো আহে, তাৰ কাৰণে MG এনৰেগা আঁচনিখন তেওঁৰ দিনত সফল ৰূপায়ণ কৰিবলৈ তেওঁলোকে সক্ষম হৈছিলে। কিন্তু আজি যিখন চৰকাৰ চলি আছে, আগতে আমি যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিলে, গাঁৱে ভূঞে যেতিয়া যাওঁ, গাঁৱৰ আলিবিলাকত আমি দেখিবলৈ পাওঁ কুৰকুডাল লৈ আমাৰ যিসকল ল'ৰা আছে বা যুৱক আছে, তেওঁলোকে কুৰকুডাল লৈ ক'ৰবাত বিড়ি চিগাৰেট খাই থকা দেখো। তেতিয়া সুধো, দাদা কি কৰিছে? বোলে এই ড্ৰেইনৰ কামটো আমি কৰিছো। কিন্তু মই আজি অসমৰ ৰাইজক এই মহান নেত্ৰীগৰাকীৰ যি দূৰদৰ্শিতা, আমাৰ কংগ্ৰেছ দলৰ যিটো ভিজন, দূৰদৰ্শন, মই আজি অসমৰ ৰাইজক সুধিব বিচাৰিছো, গাঁৱত গলে কুৰকুডাল লৈ গাঁৱৰ ল'ৰাক এতিয়া আপোনালোকে ড্ৰেইন খানি থকা দেখিবলৈ পায়নে? মই লাইভত গৈছো, গতিকে কথাটো যদিও জন্মদিন, দুটা কথা আমি ৰাইজক জনাব লাগিব। আমি ৰাজনৈতিক ব্যক্তি, দুটা কথা আমি কব লাগিব। কিন্তু আজি আপোনালোকে গাঁৱত যেতিয়া গাড়ী লৈ যায়, কুৰকুডাল লৈ থকা ল'ৰা পায়নে? নাপায়। MG এনৰেগাৰ নামত আজি তাৰিখত কিন্তু তেওঁলোকে কংগ্ৰেছৰ দিনত যিমানখিনি কাম পাইছিলে, এতিয়া গাঁৱত নিবনুৱাৰ সমস্যা বৃদ্ধি পালে। মানুহে এতিয়া সেই ভাৰ্তাও পোৱা নাই, চৰকাৰৰ হাতত পইচা নাই। আজি মহিলা সবলীকৰণৰ কথা কয়, এওঁলোকে মহিলা সবলীকৰণৰ নামত সেইখিনি কাম সবল কৰিছে যে এওঁলোকে আঁচনি দিছে আৰু এওঁলোকে বাধ্য কৰাইছে যে তোমালোকে কিন্তু ভোট নিদিলে কিন্তু তোমালোকৰ আঁচনি কাটা যাব। সেইগৰাকী মহান নেত্ৰী, কংগ্ৰেছ দলৰ সেই মহান পুৰোধা ব্যক্তিসকলে মহিলা সবলীকৰণৰ নামত তেওঁলোকে মহিলাক ফ্ৰী আঁচনিও দিছিলে আৰু মহিলাৰ হাতত যাতে আৰ্থিকভাৱে বা মহিলা সচ্ছল হয় বহু স্কিম মহিলাসকলক দিছিলে। এতিয়া এটাই কাম দিছে যে তোমালোকে আঁচনি লোৱা আৰু বিজেপিক ভোট দিয়া, নহলে কিন্তু তোমালোকৰ আঁচনি কাটি দিব। আজি ৰেচন কাৰ্ডৰ কথা এওঁলোকে কয়, এই ৰেচন কাৰ্ডৰ ব্যৱস্থা কাৰ দিনত হৈছিলে? এই কথাখিনি অসমৰ ৰাইজে জনাটো নিতান্তৰ প্ৰয়োজন। মহিলা 33% ৰিজাৰ্ভেশ্যন, এওঁলোকে এতিয়া মহিলা 33% ৰিজাৰ্ভেশ্যনটো কংগ্ৰেছৰ ওচৰত চকুলত লজ্জা ঢাকিবৰ কাৰণে এওঁলোকে ৰিজাৰ্ভেশ্যনটো তেওঁলোকে পাছ কৰিছে। কিন্তু কেতিয়া পৰা কৰিব? এই কথাখিনি মই অসমৰ প্ৰত্যেকজন ৰাইজক জানিব দিছো যে এতিয়া কিন্তু তেওঁলোকে
ইয়াত মহিলা ৰিজাৰ্ভেশ্যনৰ 33% কথাটো তেওঁলোকে এতিয়ালৈকে উপলব্ধ কৰিব পৰা নাই। যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে 14টা লোকসভা আসনৰ ভিতৰত 2গৰাকীকৈ আমাক মহিলাক টিকেট দিছে আৰু এওঁলোকে চকু লজ্জা হাৰিবৰ কাৰণে 33% ৰিজাৰ্ভেশ্যন দিয়াৰ পিছতো তেওঁলোকে এগৰাকী মানুহক 14টা চিটত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। সেয়ে মই সদায় কওঁ এইখন চৰকাৰ বাকী আৰু ফাকিৰ চৰকাৰ, আৰু আমাৰ লগত এনেকুৱা নেত্ৰী আছে যি নেতৃত্বই সকলোৱে কৈছিলে বিদেশিনী বুলি যে প্ৰধানমন্ত্ৰী ল'ব নালাগে। ইমান সংখ্যক অধিক সংখ্যক চিট পোৱাৰ পাছতো তেওঁ সেই বিৰোধীসকলকো সন্মান জনায় যে বিৰোধীসকলে যেতিয়া মোক বাধা দিছে প্ৰধানমন্ত্ৰীৰ তেওঁ লালসাত নিজকে আপ্যায়িত কৰা নাছিলে, আৰু সেয়ে তেওঁ ত্যাগ বুলি ক'লে সোনিয়া গান্ধী ডাঙৰীয়ানীৰ ত্যাগক আমি সদায় সন্মান জনোৱাটো উচিত। বহু সময়ত বিজেপি দলে কয় যে এওঁলোকে গান্ধী পৰিয়ালক তোষাবোধ কৰে, কিন্তু আজি মই আহি আমাৰ বিপুল গগৈ ডাঙৰীয়াৰ লগত কথা পাতিছো যে আমি কি চেক্ৰিফাইচ কৰিছো, আমি যি কৰিছো নিজৰ কাৰণে কৰিছো। আমি ক'ৰবাত লাগি আছো নিজে টিকেটটো পাবৰ কাৰণে, আমি ক'ৰবাত লাগি আছো নিজে জিকিবৰ কাৰণে, আমি ক'ৰবাত লাগি আছো নিজৰ প্ৰচাৰৰ কাৰণে। কিন্তু সেইটো এটা এনেকুৱা পৰিয়াল য'ত জৱাহৰলাল নেহৰুৱে 9 বছৰ কাৰাবাস খাটিবলগীয়া হৈছে, য'ত ইন্দিৰা গান্ধীয়ে তেওঁৰ নিজৰ জীৱন প্ৰতিদান হিচাপে ত্যাগ কৰিবলগীয়া বলিদান দিবলগীয়া হৈছে, য'ত ৰাজীৱ গান্ধী ডাঙৰীয়া আধুনিক ভাৰতৰ স্ৰষ্টা, য'ত তেওঁ নিজৰ জীৱন আহুতি দিবলগীয়া হৈছে, আৰু সোনিয়া গান্ধীয়ে চকুৰ আগত সেই জীয়া জুইকুৰা লগত লৈ প্ৰধানমন্ত্ৰীৰ লালায়িত নহৈ ভাৰতৰ জনসাধাৰণক তেওঁ কি কৰিছে, তেওঁ সেৱা আগবঢ়াইছে। সেইকাৰণে মই আপোনালোকক কৈছো এতিয়া অন্ন সুৰক্ষাৰ কথা কয়, এওঁলোকে চাউল 5 কেজি দিয়াৰ কথা কয়। আমাৰ দিনত চাউল প্ৰতিজন মানুহে 5 কেজিকে পাইছিলে, এতিয়া প্ৰতি পৰিয়ালে আমি প্ৰত্যেকজন মানুহে পাৰ হেড 5 কেজিকে চাউল দিয়া হৈছিলে। এতিয়া পাৰ পৰিয়াল 5 কেজিকে চাউল পায়, তাকো আপোনাৰ নুগুৰ নাকতি ৰেচনৰ দোকানত এনেকুৱা হৈছে আধাৰ কাৰ্ড লাগে, যাৰ যাৰ আধাৰ নাই সেইটো অজুহাততে চাউল বন্ধ কৰা হৈছে। সেইকাৰণে মই এটা কথা আপোনালোকক ক'ব বিচাৰিছো, আজি গোটেই সৰ্বত্ৰে গোটেই ভাৰতবৰ্ষতে নহয় পৃথিৱীৰ অধিকাংশ মানুহে সোনিয়া গান্ধী ডাঙৰীয়াৰ জন্মদিনত তেখেতক আমি আজি টুইটাৰ চাইছো, বিভিন্ন দেশ বিদেশ সকলোৰ পৰা তেওঁক আজি জন্মদিনৰ শুভেচ্ছা আগবঢ়াইছে। সঁচাকে দৰ্শন থকা এগৰাকী ভিজনাৰী আইকন অফ আৱাৰ পাৰ্টি, ভিজনাৰী আইকন অফ দ্য নেশ্যন বুলি ক'লে সোনিয়া গান্ধী ডাঙৰীয়ানে আমি সদায় মনত ৰখাটো উচিত। আৰু মোৰ বিশ্বাস তেওঁ আমাৰ সকলোৰে এটা অনুপ্ৰেৰণা। মই যেতিয়া এটা সময়ত বেলেগ দলত আছিলো তেতিয়াও এইগৰাকী মহিলাৰ প্ৰতি মোৰ খুব সন্মান আছিল। ইমান এটা ডেডিকেশ্যন ৰাখি, ইমান এগৰাকী এলিগেণ্ট ধৈৰ্য থকা, সংসদত যদি আপুনি যায় কোনো বিৰোধীক কটাক্ষ নকৰা, সেই আভিজাত্য বজাই ৰখা সেইগৰাকী সোনিয়া গান্ধীক আমি ভগৱানৰ ওচৰত পুনৰবাৰ প্ৰাৰ্থনা জনাইছো যে তেখেতক যাতে বহু বছৰ সুস্বাস্থ্যৰে ৰাখক, যাতে আমাৰ দৰে তৃণমূলৰ কৰ্মীয়ে যাতে সোনিয়া গান্ধী ডাঙৰীয়ানীক যাতে সদায় তেখেতক অনুপ্ৰেৰণা হিচাপে লৈ পেলাই আমি আগবাঢ়ি যাব পাৰো। আমাৰ বিপুল গগৈ ডাঙৰীয়া আছে, আৰু আমাৰ বিধায়ক মহোদয় আহি পাইছে, শোভান আলী চৰকাৰ ডাঙৰীয়া, আৰু বিভিন্ন ব্যক্তি আছে, তেওঁলোকে হয়তো আৰু বিশদভাৱে ক'ব। মই খালি এটাই কথা ক'ব বিচাৰিছো যে সোনিয়া গান্ধী ডাঙৰীয়ানী সেইগৰাকী মহান নেত্ৰী যি ইমান ককৰ্থনা বিৰোধী, ইমান লাঞ্ছনা, আজিও তেওঁক বিদেশী বুলি ক'ব খোজা সেইসকল মানুহ, যিসকল মানুহে স্বদেশী বুলি নিজকে ক্লেইম কৰি গোটেই এফালৰ পৰা নিজৰ দেশখনক লুণ্ঠন কৰিছে, কিন্তু সেইগৰাকী সোনিয়া গান্ধীয়ে জীৱনৰ অমূল্য সময়, জীৱনৰ গোটেইখিনি যিখিনি সময়, সেই সময়খিনি কিন্তু তেওঁ ত্যাগ আৰু ত্যাগেই কৰিছে। কেৱল সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে নহয়, আজি ৰাহুল গান্ধী ডাঙৰীয়াকে কওঁ, প্ৰিয়ংকা গান্ধী ডাঙৰীয়াকে কওঁ, গান্ধী পৰিয়ালে এটা দিনো কিন্তু তেওঁলোকে আমোদ প্ৰমোদ আৰু বিনোদনত সময় নষ্ট কৰিবলৈ সময় পোৱা নাই। যি কৰিছে দেশৰ কাৰণে ত্যাগ আৰু কষ্ট আৰু অহোপুৰুষাৰ্থ চেষ্টাৰে তেওঁলোকে দেশক তেওঁলোকৰ অৱদান আগবঢ়াইছে। সেয়ে মই দীঘলীয়া নকৰি এটা কথাই ক'ব বিচাৰিছো যে গান্ধী পৰিয়ালৰ আধুনিক ভাৰত নিৰ্মাণৰ যিটো তেওঁলোকৰ যিটো কৰ্মৰাজি আৰু সোনিয়া গান্ধীৰ যিটো দেশৰ প্ৰতি অৱদান, তাক আজি স্বীকাৰ কৰি মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে সোনিয়া গান্ধী ডাঙৰীয়াক যাতে আৰু স্বাস্থ্য ভালকৈ ৰাখি যাতে আমাক তেওঁ অনুপ্ৰেৰণা দিবৰ কাৰণে যাতে তেওঁক
ভালকে ৰাখে ভগৱানে, সেই কামনা কৰি তেখেতৰ জন্মদিনত তেখেতৰ প্ৰতি অলেখ অযুত শুভকামনা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো।